কাজিৰঙাত গৌৰৱোজ্জ্বল তৃতীয় বৰ্ষপূৰ্তি উদযাপন কাজিৰঙা লাইভৰ কাজিৰঙাৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই যাব কাজিৰঙা লাইভে সাম্প্ৰতিক সময়ত ৱেব পৰ্টেলৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত 2017 চনৰ 28 অক্টোবৰত জন্ম লাভ কৰিছিল কাজিৰঙা লাইভ নামৰ এটি ৱেব পৰ্টেলে বৰ্তমান সময়ত অত্যাধিক কৰ্মব্যস্ততাৰ বাবে দূৰদৰ্শনৰ সন্মুখত বহি বাতৰি চাব পৰাকৈ মানুহৰ সময়ৰ যথেষ্ট অভাৱ পৰিলক্ষিত হোৱাৰ সমান্তৰালভাৱে ছ'চিয়েল মিডিয়াৰ অসীম জনপ্ৰিয়তাৰ বাবে ৱেব পৰ্টেলসমূহেও ক্ৰমান্বয়ে অভূতপূৰ্বভাৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱাৰ সময়তে কাজিৰঙা লাইভৰ সবল আত্মপ্ৰকাশে অসমৰ সংবাদ জগতলৈ যথেষ্ট বতৰা কঢ়িয়াই আনিছে সময় গতিশীল সময়ৰ লগত জীৱনৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত অকণমান জিৰণিৰ অৱকাশো নাথাকে কেতিয়াবা ব্যতিক্ৰম নহয় সংবাদ মাধ্যম গতিশীল সময়ৰ লগত অবিৰত যাত্ৰা সংবাদ মাধ্যমৰ জটিলতাৰ মাজতো 24 ঘণ্টাই নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ মাজত ব্যস্ত সংবাদ মাধ্যমৰ দায়িত্ব আৰু কৰ্তব্য ৰাজ্যৰ পিছপৰা অঞ্চলৰ অভাৱ অভিযোগ উন্নয়নৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ বাতৰি ৰাজ্যৰ ওচৰলৈ কঢ়িয়াই অনাৰ লগতে সকলো সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰা প্ৰতিজন সচেতন ৰাইজৰ বিশ্বাস যুক্তিপূৰ্ণ সমালোচনাই সমস্যা সমাধানৰ পথ মুকলি কৰে এই উদ্দেশ্যে হাতত লৈ কাজিৰঙাত জন্ম লাভ কৰিছিল কাজিৰঙা লাইভ নামৰ ৱেব পৰ্টেলটোৱে 3 বছৰৰ পূৰ্বে জন্ম লাভ কৰা পৰ্টেল মিডিয়াটোৱে ৰাইজৰ আশীৰ্বাদ সহায় সহযোগৰ মাজত 3টা বছৰ অতিক্ৰম কৰি ভৰি দিলে 4ৰ্থ বৰ্ষত বিগত 3টা বছৰত ৰাইজৰ পৰা পাই অহা উৎসাহ উদ্দীপনা সহায় সহযোগিতাৰ বাবে কাজিৰঙা লাইভৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰতিজন শুভাকাংক্ষী কৃতজ্ঞতা জ্ঞাপন কৰে একেদৰে 4ৰ্থ বৰ্ষৰ প্ৰথম দিনটোৰ পৰাই কাজিৰঙা লাইভে ৰাইজৰ পৰা একেদৰে সহায় সহযোগ দিহা পৰামৰ্শ লাভ কৰাৰ আশা প্ৰকাশ কৰে বুধবাৰে বৰ্ষপূৰ্তি উপলক্ষে কাজিৰঙা লাইভৰ বিশেষ এক অনুষ্ঠান অনুষ্ঠিত হৈ যায় কাজিৰঙাৰ কহৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আয়োজিত আৰু সংগঠনটোৰ মুখ্য সম্পাদক ভৱানন্দ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত এই বৰ্ষপূৰ্তি অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ পূব অসমৰ বন্যপ্ৰাণী সংমণ্ডলৰ ডিএফঅ ৰমেশ কুমাৰ গগৈ কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগ বোকাখাট মহকুমা সাংবাদিক সন্থাৰ উপসভাপতি বুবুল দত্ত কাজিৰঙা লাইভৰ কাৰ্যকৰী সম্পাদক নীলপদ্ম শৰ্মাৰ উপৰিও বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে অনুষ্ঠানত কাজিৰঙা লাইভৰ 3য় বৰ্ষপূৰ্তিত শুভেচ্ছা জনাই দিয়া ভাষণত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে কাজিৰঙাৰ বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণত বৈদ্যুতিক মাধ্যম কাজিৰঙা লাইভৰ অৱদানৰ কথা কৈ কাজিৰঙা লাইভে ৰাষ্ট্ৰীয় উদ্যানৰ 5খন জিলাকে সামৰি ল'বৰ বাবে আহ্বান জনায় আমন্ত্ৰিত অতিথিৰ উপৰিও কাজিৰঙাৰ জীৱ চাফাৰী সন্থাৰ সভাপতি তুলসী বৰদলৈ কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ স্বপন নাথ কাজিৰঙা নিউজ নেটৱৰ্কৰ প্ৰদ্যুৎ মহন্ত শিল্পী পাপু ঘোষ আদি বিভিন্নজনে কাজিৰঙা লাইভৰ 3য় বৰ্ষপূৰ্তিত শুভেচ্ছা জ্ঞাপন কৰে অনুষ্ঠানতে 3য় বৰ্ষপূৰ্তি উপলক্ষে কেক কটাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজিত ৰচনা আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয় তদুপৰি বোকাখাট মহকুমা যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক অনন্ত গগৈ গোৰ্খা ছাত্ৰ সন্থা বোকাখাটৰ ৰুদ্ৰ ছেত্ৰী গোলাঘাট জিলা বীৰ লাচিত সেনাৰ সচিব দীপু হাজৰিকাই শুভেচ্ছা বাণী প্ৰদান কৰাৰ লগতে কাজিৰঙা লাইভে নিৰ্ভীক ও আপোচবিহীনভাৱে সেৱা আগবঢ়াই যোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে লগতে তেওঁলোকে কয় যে কাজিৰঙাৰ বন্যপ্ৰাণী কাষৰীয়া ৰাইজৰ আৱেগ অনুভূতি তথা সমস্যাৰাজিৰ ওপৰত কাজিৰঙা লাইভে অধিক গুৰুত্ব দি আহিছে অনাগত দিনতো কাজিৰঙা লাইভৰ এই ধাৰা অক্ষুণ্ণ ৰাখক কাজিৰঙা লাইভৰ জৰিয়তে উঠি অহা যুৱ প্ৰজন্মক সংবাদ সেৱাৰ প্ৰতি আগ্ৰহী তথা আগবঢ়াই আনিবলৈ আহ্বান সচেতন ৰাইজৰ উল্লেখ যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ দাঁতিকাষৰীয়া জনসাধাৰণৰ ওপৰত সমগ্ৰ বিশ্বই দৃষ্টি ৰখাৰ উপৰিও এশিঙীয়া গড়ৰ বাবে খ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংবাদেও যথেষ্ট গুৰুত্ব লাভ কৰাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ আৱেগ অনুভূতি গুৰুত্ব প্ৰদান কৰি সামগ্ৰিক সকলো সমস্যাৰ সবল উপস্থাপনেৰে এই ৱেব পৰ্টেলটোৱে জনসাধাৰণৰ হকে কাম কৰি যাব বুলি কাজিৰঙা লাইভ পৰিয়ালবৰ্গ প্ৰতিশ্ৰুতিবদ্ধ হয় মনোজ প্ৰতিম শইকীয়াৰ ৰিপৰ্ট কাজিৰঙা লাইভ